নমস্কাৰ সকলোকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমি আসলতে কেইটামান কথা ব্যক্ত কৰিবৰ কাৰণে আজি আপোনালোকক আমন্ত্ৰণ কৰি আনিছিলোঁ। আজি প্ৰায় 25 বছৰ ধৰি অসমত বা অন্যান্য ঠাইত মোক কল্লোল বৰঠাকুৰ ৰূপে সকলোৱে চিনি পাইছিলে আৰু কল্লোল বৰঠাকুৰ ৰূপে মোক যথেষ্টখিনি মৰম আশীৰ্বাদ আপোনালোকে দি আহিছে। কিন্তু মই কিছু কাৰণবশতঃ মই কল্লোলৰ আগত নৱ লগালোঁ। নৱ কল্লোল ৰূপে সকলোৱে আজিৰ পৰা মোক চিনি পাব। আচলতে নতুন নতুন বহুতো চিন্তা আৰু পৰিকল্পনা নতুন নতুন কাম আচলতে হাতত লৈছিলোঁ মই, আৰু সেই উদ্দেশ্যে আচলতে মই ভাবিলোঁ মোৰ নামৰ আগত নামটো যাতে নতুন হওক, সকলোবোৰ নতুন হওক, সেইটো আশা কৰি পেলাই মই আচলতে কল্লোলৰ আগত নৱটো যোগ কৰিলোঁ। আৰু আজিৰ পৰা সকলোৱে মোক কল্লোলৰ বিপৰীতে, কল্লোল বৰঠাকুৰৰ বিপৰীতে নৱ কল্লোল ৰূপে বা নৱ কল্লোল নামেৰে সকলোৱে চিনি পাব বা জানিব বা পৰিচিত হ'ব। আৰু তাৰ লগতে আৰু এটা খুব ভাল খবৰ, যিহেতু মোৰ নামটো চেঞ্জ কৰিছোঁ, নামটো নতুন এটা নাম নৱ কল্লোল মই কৰিছোঁ। তাৰ লগতে আমি এটা বেণ্ড, মিউজিকেল বেণ্ড, অসমৰ কেইবাগৰাকীও বিশিষ্ট বাদ্যযন্ত্ৰী একলগ হৈ আমি একেলগে এটা বেণ্ড কৰিছোঁ। বেণ্ডটোৰ নাম হৈছে নৱ কল্লোল। আৰু আমি পৰৱৰ্তী সময়ত আগন্তুক ৰঙালী বিহু আহি আছে আৰু বিভিন্ন অনুষ্ঠান যিবোৰ আমাৰ লগত যোগাযোগ কৰিছে ৰাইজে, আমি সকলোতে নৱ কল্লোল বেণ্ড হিচাপেই আমি অনুষ্ঠান পৰিৱেশন কৰিম। সেই কথা মই আজি আপোনালোকৰ মাজেদি সমগ্ৰ অসমবাসীক অৱগত কৰিছোঁ। আৰু আমাৰ মাজত যিকেইজন সদস্য আছে, বাদ্যযন্ত্ৰী আছে, সকলোকে মই অকণমান চিনাকি কৰি দিবলৈ ওলাইছোঁ। এয়া আমাৰ অসমৰ এগৰাকী বিশিষ্ট গীটাৰ বাদক, প্ৰয়াত আমাৰ জুবিন গাৰ্গৰ লগতো তেখেতে বহু দশক ধৰি গীটাৰ বজাইছিলে, শান্তনু বৰুৱা। আমাৰ মাজত আছে অসমৰ এগৰাকী বিশিষ্ট সংগীত পৰিচালক, মোৰ অতিকৈ জনপ্ৰিয় গীত শ্বিলঙৰে গধূলি বুলি বহুতে মোক চিনিও পায়। সেই গীতটিৰ মিউজিক কৰিছিলে অশোক সিং, তেখেতে খুব ভাল বেছ গীটাৰ বজায়, তেখেত আমাৰ মাজত আছে। আৰু আমাৰ মাজত আছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ, আজি বহুত দিনৰ আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল, খুব বিখ্যাত কীবৰ্ডিষ্ট প্লেয়াৰ নুপুৰ বৰদলৈদা। তেখেতক মই এই চেগতে শ্ৰদ্ধা যাচিছোঁ। আৰু তেখেতৰ ভাতৃ আমাৰ সত্যম বৰদলৈ, তেখেতে খুব ভাল কীবৰ্ড বজায়। তেখেতে এইবছৰ নৱ কল্লোল বেণ্ডৰ এজন সদস্য, তেখেতেও আমাৰ মাজত আছে। আৰু আমাৰ মাজত আছে আন এগৰাকী ঢোলক প্লেয়াৰ, লিডাৰ প্লেয়াৰ, পাৰ্কাশ্যনিষ্ট মুন দাস। তেখেতে আমাৰ নৱ কল্লোল বেণ্ডৰ এগৰাকী সদস্য। আৰু এইখিনিতে আমাৰ মাজত আজি আহিবলৈ সক্ষম নোহোৱা আমাৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰী, যিগৰাকী শিল্পীয়ে আজি বহুত দশক ধৰি বাঁহী বজাই আছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত তেখেতে বাঁহী বজাইছিল। তেখেত আমাৰ মাজত থাকিব। আৰু আমাৰ মাজত থাকিব প্ৰদীপ দাস, যিগৰাকী আজি আহিবলৈ সক্ষম নহ'ল, তেখেত বিশেষ কাৰণবশতঃ আহিব নোৱাৰিলে। প্ৰদীপ দাস ডাঙৰীয়া আমাৰ ড্ৰাম বজাব। আৰু লগতে আমাৰ ঢোল বজাব জিতু গগৈ, তেখেত ডিব্ৰুগড়ত থাকে, আজি আহিবলৈ অকণমান অসুবিধা হ'ল। তো মই সকলোকে শুভেচ্ছা আমি দিছোঁ, আমাৰ গোটেই বেণ্ডটোকো জনাইছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, আপোনালোকে শুভকামনা জনাব, আমি যাতে সুন্দৰ সুন্দৰ অনুষ্ঠান কৰি যাব পাৰোঁ, নতুন নতুন গীতৰ সৃষ্টি কৰিব পাৰোঁ। অসমবাসীৰ ৰাইজৰ শুভাশীষ তথা শুভকামনা আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি এই নৱ কল্লোল বেণ্ডে আমি এটা নতুনত্ব দিব পাৰোঁ ৰাইজক, নতুন নতুন গীতৰ সোৱাদ দিব পাৰোঁ আৰু নতুন নতুন পাৰফৰ্মেঞ্চ দিব পাৰোঁ। তাৰে সকলোৰে ওচৰত মই কামনা কৰিছোঁ, সকলোৱে আশীৰ্বাদ দিব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।